এদিন এজন বহুত ডাঙৰ ফকীৰে গীৰ্জাঘৰত ভাষণ দি আছিল আৰু তেওঁ নিজৰ ভাষণত কৈছিল যে যদি কোনোবা ব্যক্তিয়ে ভগৱানক বিশ্বাস কৰে আৰু ভাল কাম কৰে তেওঁ স্বৰ্গত স্থান পায় বা তেওঁহে স্বৰ্গলৈ যাব পাৰে। আৰু মানুহৰ মাজৰে পৰা এজন নাস্তিকে সেই ফকীৰজনক দুটা প্ৰশ্ন কৰিলে। প্ৰথম প্ৰশ্নটো আছিল, যদি কোনোবা বেয়া মানুহে ভগৱানক বিশ্বাস কৰে আৰু বেয়া কাম কৰে তেতিয়া তেওঁ স্বৰ্গলৈ যাব পাৰিবনে নাই? দ্বিতীয় প্ৰশ্নটো আছিল, যদি কোনোবা মানুহে ভাল কাম কৰে আৰু মানুহজন ভাল কিন্তু তেওঁ ভগৱানক বিশ্বাস নকৰে তেতিয়া তেওঁ ভগৱানৰ ওচৰত যাব পাৰিবনে নাই বা স্বৰ্গলৈ যাব পাৰিবনে নাই? তেতিয়া সেই ফকীৰজনে সেই নাস্তিকজনক ক'লে যে তুমি মোক এইটো প্ৰশ্ন সুধি বিবুদ্ধিত পেলালা। তুমি মোক এসপ্তাহৰ সময় দিয়া, কাৰণ মই ভগৱানক সুধিব লাগিব, কাৰণ মই নাজানো, মই নাজানাকে তোমাক প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। এতিয়া কথাটো হ'ল কি, যদি ভগৱানক বিশ্বাস নকৰিলেও স্বৰ্গলৈ যাব পাৰে তেতিয়াহ'লে ভগৱানৰ দৰকাৰ নাই, আৰু যদি বেয়া কাম কৰিও স্বৰ্গলৈ মানুহ যাব পাৰে তেতিয়াহ'লে ভাল কাম কৰাৰ কোনো দৰকাৰ নাই। আৰু সেইকাৰণে ফকীৰজনে এসপ্তাহ সময় ল'লে। ফকীৰজনে সেই গোটেই সপ্তাহটোত বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থ বিচাৰিলে, বিভিন্ন ধৰণৰ প্ৰাৰ্থনা কৰিলে, ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিলে, বহুত চিন্তা চৰ্চা কৰিলে, বিভিন্ন ধৰণৰ ধৰ্মগুৰুসকলৰ লগত আলোচনা কৰিলে, কিন্তু তেওঁ উত্তৰ নাপালে। তেওঁ উত্তৰ পোৱাই নাছিল। 7 দিনৰ দিনা তেওঁ অলপ ভয় লাগিল, কাৰণ 8টা বজাত গীৰ্জাঘৰ খুলিব আৰু তাত মানুহ যাব, আৰু মানুহৰ মাজত সেই নাস্তিকজনো থাকিব, আৰু তেওঁক উত্তৰটো দিব লাগিব, আৰু উত্তৰটো নিদিলে তেওঁ বহুত লাজ পাব, আৰু দ্বিতীয়তে মানুহৰ ভগৱানৰ ওপৰত আস্থা নাইকিয়া হৈ যাব। সেইকাৰণে তেওঁ ৰাতিপুৱা 4টা বজাতে গীৰ্জাঘৰ খুলি গীৰ্জাঘৰত ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ল'লে, আৰু প্ৰাৰ্থনা কৰি থাকোঁতে তেওঁৰ টোপনি আহি গ'ল। আৰু টোপনিতে তেওঁ সপোন দেখিলে তেওঁ এখন চলি থকা ট্ৰেইনত গৈ আছে, আৰু তেওঁ তাতে সাৰ পাইছে। আৰু ট্ৰেইনখন গৈ থকা দেখি তেওঁ ওচৰৰ এজনক সুধিলে যে আমি কলৈ গৈ আছো? তেতিয়া ওচৰৰ মানুহজনে ক'লে যে আমি স্বৰ্গলৈ গৈ আছো। তেতিয়া সেই ফকীৰজনে ভাবিলে, বাহ, মোৰ আজি কপালে ভাল, কমচে কম স্বৰ্গটো দেখা পাম, ভগৱানকটো কমচে কম লগ পাম, আৰু বহুত কথা জানিব পাৰিম। চক্ৰেটিছ বা তাত আছে নাই, কাৰণ মানুহজন বহুত ভাল আছিল, কিন্তু তেওঁ ভগৱানক নামানিছিল। মহাবীৰ বা ক'ত আছে, গৌতম বুদ্ধ বা ক'ত আছে, এওঁলোকো বহুত জ্ঞানী মানুহ আছিল, বহুত ভাল মানুহ আছিল, কিন্তু ভগৱানৰ কথা সুধিলে তেওঁলোকে কৈছিল ভগৱান নাই। আৰু ফকীৰজনে সেই কথাবোৰ ভাবি ভাবি গৈ থাকোঁতে তেওঁ এটা মাত শুনিলে যে স্বৰ্গ পাই গলো, স্বৰ্গ পাই গলো, মানে কোনোবাই মাত দিছে। তেতিয়া তেওঁ ট্ৰেইনৰ পৰা যেতিয়া নামিবলৈ ধৰিছে তেতিয়া তেওঁ দেখিছে এখন স্বৰ্গ নহয়চোন, কাৰণ ইয়াত কোনো উজ্জ্বলতা নাই, বিভিন্ন ধৰণৰ বেয়া কাম হৈ আছে, মানুহে চিঞৰি আছে, বহুত হুলস্থুল, ইয়াত মানুহ এদিন থাকিলে পাগল হৈ যাব, এখন স্বৰ্গ কেনেকে হ'ব পাৰে? তেওঁ ভাবিলে কিবা ভুল হৈছে কিজানি। সেইকাৰণে তেওঁ ওচৰৰে মানুহ এজনক সুধিলে যে আমি ক'ত আছো? তেতিয়া সেই মানুহজনে ক'লে যে আমি স্বৰ্গত আছো। তেতিয়া তেওঁ ভাবিলে আমি স্বৰ্গত আছো, বাৰু ঠিক আছে, মই চক্ৰেটিছ, গৌতম বুদ্ধ আৰু মহাবীৰক বিচাৰো। তেওঁ গোটেই স্বৰ্গত গৌতম বুদ্ধ, চক্ৰেটিছ আৰু মহাবীৰক বিচাৰিলে, কিন্তু কাকো নাপালে। আৰু তেওঁলোকক নাপায় তেওঁ ভয় লাগি গ'ল, তেওঁ বুকু কঁপি গ'ল, আৰু তেওঁ প্ৰতাপত ষ্টেচনলৈ আহি এখন ট্ৰেইনত উঠিল আৰু নৰকলৈ গুচি গ'ল। নৰক যেতিয়া তেওঁ পালেগে তেওঁ দেখি আচৰিত, কাৰণ সেইখন নৰকৰ নিচিনা লাগাই নাই, তাত বহুত উজ্জ্বলতা আছে, ভাল সুগন্ধি গোন্ধ ওলাই আছে, মানুহে কাম কৰি আছে, সকলো সুখত আছে। তেওঁ ভাবিলে মই স্বৰ্গলৈ যেতিয়া গৈছো তাত নৰক দেখিছো, নৰকলৈ আহোঁতে স্বৰ্গ দেখিছো, কথাটো কি? আৰু কনফাৰ্ম কৰিবৰ কাৰণে ওচৰৰে মানুহ এজনক সুধি ল'লে যে আমি স্বৰ্গতে আছো নে? তেতিয়া সেই মানুহজনে ক'লে যে নহয়, আমি নৰকতহে আছো। তেওঁ তেতিয়া সেই মানুহজনক সুধিলে যে ইয়াত চক্ৰেটিছ, গৌতম বুদ্ধ, মহাবীৰ সকলো ইয়াতে আছে? তেতিয়া মানুহজনে ক'লে হয়, ইয়াতে আছে। তেতিয়া সেই ফকীৰজনে ক'লে যে তুমি মোক চক্ৰেটিছক লগ কৰাই দিব পাৰিবা নেকি?
মানুহজনে ক'লে, ঠিক আছে বলক মই আপোনাক চক্ৰেটিছক লগ কৰাই দিম। তেওঁলোক গৈ আছে গৈ তেওঁলোকে এখন পথাৰ পালে। আৰু ফকীৰজনে দেখিলে যে চক্ৰেটিছে পথাৰত কাম কৰি আছে, তেওঁ এটা গাঁত খান্দি আছে। তাকে দেখি ফকীৰজন আচৰিত হৈ গ'ল আৰু চক্ৰেটিছক সুধিলে যে আপুনি চক্ৰেটিছ ইয়াত নৰকত? মই একো বুজা নাই, আপুনিতো স্বৰ্গত থাকিব লাগিছিল। তেতিয়া চক্ৰেটিছে ক'লে যে তুমি এতিয়াও ভুল ব্যাখ্যা কৰি আছা। ভাল মানুহ স্বৰ্গলৈ কেতিয়াও নাযায় বা বেয়া মানুহ স্বৰ্গলৈ কেতিয়াও নাযায়। ভাল মানুহ য'ত থাকে স্বৰ্গ তাতে আহি যায়, আৰু বেয়া মানুহ য'ত থাকে নৰক তাত গুচি যায়। স্বৰ্গ আৰু নৰক বুলি কোনো ঠাই নাই, এইবোৰ হৈছে মানুহৰ সৃষ্টি। মানুহৰ ভিতৰত ভাল থাকিলে বাহিৰতো ভালেই হ'ব, আৰু যদি ভিতৰত বেয়া থাকে তেতিয়া বাহিৰতো বেয়াই হ'ব। স্বৰ্গ হৈছে ভাল মানুহৰ শৰীৰৰ পৰা ওলোৱা সুগন্ধ, ভাল মানুহৰ ছাঁ, আৰু ভাল মানুহৰ আত্মাৰ কণ্ঠৰ পৰা ওলোৱা সুমধুৰ সংগীত। আৰু নৰক হৈছে বেয়া মানুহৰ শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ, বেয়া মানুহৰ আত্মাৰ কণ্ঠৰ পৰা ওলোৱা বিসংগীত, আৰু বেয়া মানুহৰ ভিতৰত থকা বিক্ষিপ্ততাৰ বাহিৰত পৰা বেয়া প্ৰভাৱ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।